Okay, তো আজি আমাৰ টপিকটো কি ষ্টাৰ্ট কৰিম আমি এক্সেল মাইক্ৰ'ছফ্ট অফিচ এক্সেল আৰু ইয়াতে আমি যিটো টপিক শিকিম সেইটো হৈছে আমাৰ কাউণ্ট ইফ এণ্ড সাম ইফ ওকে তো আজি আমি কি শিকিম কাউণ্ট ইফ এণ্ড সাম ইফ কাউণ্ট ইফ আৰু সাম ইফৰ কাৰণে প্ৰথমতে মই এক্সেলটো অপেন কৰি লওঁ তো আমাক আজিটো টপিক হৈছে আমাৰ কি হৈছে কাউণ্ট ইফ এণ্ড সাম ইফ মই লিখি লোৱা কাইণ্ডলি তো আজিৰ টপিকটো কি হ'ব কাউণ্ট ইফ এণ্ড সাম ইফ তো এক্সাম্পল ধৰি লোৱা মোবাইল নম্বৰ কাউণ্ট ইফ এণ্ড সাম ইফ তো এক্সাম্পল ধৰি লোৱা সে এক্সাম্পল ধৰি লোৱা মোক 10 জন মানুহৰ ঠিক আছে ধৰি লোৱা এখন গাঁও ওকে যদি মই কওঁ ধৰি লোৱা এখন গাঁও এখন স্কুলৰ ঠিক আছে এখন স্কুলৰ কেইজনমান ষ্টুডেণ্টৰ ইনফৰমেশ্যন দিয়া আছে মানে লিখা আছে যদি মই এনেকৈ কওঁ এক্সেলটো মই ওপেন কৰি লওঁ তো ইয়াত লিখা আছে ষ্টুডেণ্ট STUDENT simple আমি যদি কওঁ কাস্টমাৰ customer name okay customer name আছে লিখা আছে payment and ইয়াতে লিখা আছে আমাৰ কি date মই এটা টেবুল এখন বনালো তো এটা আমাৰ কি লিখা কাস্টমাৰ নেম পেমেন্ট ডেট কাস্টমাৰ নেম পেমেন্ট তো ধৰি লৈছো ইয়াতে মই ডেটটো ভৰাই দিলো 01042025 তো ধৰা কাস্টমাৰ নেম ধৰা ৰোহিত ৰাহুল Jai 1000 1000 and 1000 addition okay তো ইয়াতে সো ইয়াতে আমাৰ লগত এখন চাৰ্ট দিয়া আছে বা এখন ডেটা আমাৰ লগত আছে যত কি লিখা আছে কাস্টমাৰ নেম আছে আৰু তাৰ আছে পেমেন্ট কোনে কিমান পেমেন্ট দিছে সেইটো লিখা আছে আৰু প্লাস কোনে কেতিয়া পেমেন্ট কৰিছে সেইটোও লিখা আছে ওকে সো এতিয়া আমাক লাগে যে ৰোহিতে পেমেন্ট কিমান কৰিছে সেইটো আমাক লাগে বা ৰাহুলে টোটাল পেমেন্ট কিমান কৰিছে বা অঞ্জনে টোটাল পেমেন্ট কিমান কৰিছে এইটো ইনফৰমেশন আমাক লাগে ঠিক আছে এটা কথাটো হৈছে এইটো ইনফৰমেশন আমাক লাগে এতিয়া আমি যদি এটা কৰিব যাওঁ ইয়াতে যদি আমি ম্যানুয়ালি ওকে এটা যদি ম্যানুয়ালি যদি আমি কৰিব যাওঁ কিমান টাইম লাগে টাইমটো লাগে প্ৰথমত বেছি লাগিব তো ইয়াতে যেটো কাস্টমাৰ কেজন আছে মাত্ৰ তিনিজনে আছে যদি বেছি কাস্টমাৰ হ'লে হয় কি হ'লে হয় পাৰিম না নোৱাৰিম না পাৰিম বাট টাইমটো বহুত লাগিব 1000 কাস্টমাৰ আছে 1000 পেমেন্টৰ ৰেকৰ্ড পেমেন্ট যেনেকৈ ধৰা 1000 ধৰা কাস্টমাৰ যেতিয়া আমাক পেমেন্ট কৰে আমি ইয়াতে লিখি দিওঁ ধৰা অমুকে কৰিলে ইয়াতে লিখিলো তাৰপিছত ধৰা বেলেগ এজনে কৰিলে মানে যিমানে ধৰা ডেট লিখিলো কাস্টমাৰ নেম লিখিলো আৰু পেমেন্ট দিলো কোনে কিমান পেমেন্ট কৰিছে সেই ইনফৰমেশন আমি লিখি দিলো এতিয়া পাৰ্টিকুলাৰ এজন কাস্টমাৰ বা পাৰ্টিকুলাৰ এজন পাৰ্সনৰ নামত কিমান পেমেন্ট হৈছে সেই ইনফৰমেশনটো লাগে এন্ড সেকেন্ড লাগে পাৰ্টিকুলাৰ পাৰ্সন জনে কিমান বাৰ পেমেন্ট কৰিছে সেইটো ইনফৰমেশন আমাক লাগে তো এতিয়া এটা কৰিব গলে বহুত টাইম আমাৰ লাগিব হয় নহয় তো আমি কি কৰিম ইয়াতে আমি কাউন্ট ইফ এন্ড সাম ইফ ফৰ্মুলাটো ইউজ কৰিম তো এটা কাম কৰিলো মই ইয়াৰ সাইডতে মই এখন টেবুল সিলেক্ট কৰিলো তো ইয়াতে মই লিখিলো সেম কাস্টমাৰ CUSTOMER কাস্টমাৰ নেম তাৰপিছত ইয়াতে আমি লিখিলো টোটাল পেমেন্ট ওকে টোটাল
payment আৰু ইয়াতে আমি লিখিলো number of payment okay দুটা বস্তু আমি এটা ফিল আপ কৰিছো এটা কি ফিল আপ কৰিছো total payment আৰু number of payment গতিকে আমাৰ কাৰ কাৰ লাগে ৰোহিতৰ লাগে দেন ৰাহুলৰ লাগে অঞ্জন লাগে আমাক তিনিজনৰ লাগে তো তিনিজনৰ নামকে আমি ইয়াতে কপি কৰিলো বা ডাইৰেক্ট টাইপ কৰিব পৰা যেটো সুবিধা তোমালোকৰ তো total payment তো ইয়াৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম equal sum sum if and bracket মই থাকিব equal sum if select কৰিলা then bracket select কৰিলা তাৰ পিছত ইয়াতে কি কৰিছে range লিখা আছে ওকে তো অলপমান মই ৰিজন অলপ জুম কৰি দিওঁ তো ইয়াতে আমাক কি উলিয়াব লাগে ৰোহিতৰ টোটাল পেমেন্ট উলিয়াব লাগে গতিকে আমি লিখিম equal sum if bracket then select কৰিম আমি range লিখা আছে গতিকে rangeত আমি select কৰিম গোটেইখিনি ইনফৰমেশনস হৈ গ'ল কাস্টমাৰ নেম আৰু পেমেন্ট কলমটো select কৰিলো তাৰ পিছত আমি দিলো কমা and this is criteria কাৰ ডেটা বা কাৰ ইনফৰমেশন লাগে ৰোহিতৰ গতিকে select কৰিম কি আমি ৰোহিত তাৰ পিছত দিম আমি কমা and আমাক কি লাগে টোটাল পেমেন্ট লাগে গতিকে পেমেন্টৰ কলমটো আমি select কৰিম তাৰ পিছত ব্ৰ্যাকেট ক্লোজ কৰি দিলা ওকে তো এটো হৈছে আমাৰ ফৰ্মুলা যদি পাৰ্টিকুলাৰ পাৰ্সনৰ এই টেবুলৰ ভিতৰত পাৰ্টিকুলাৰ পাৰ্সনৰ যদি টোটাল পেমেন্টটো লাগে এইবাৰ এন্টাৰ প্ৰেছ কৰা এন্ড সোৱা টোটাল যদি সোৱা ৰোহিতে পেমেন্ট কিমান কৰিছে 5000 এবাৰ নেক্সট লাগিলে নাম্বাৰ অফ পেমেন্ট কিমান পেমেন্ট কেইবাৰ পেমেন্ট কৰিছে গতিকে সেম ইকুৱেল ইয়াতে আমি ইউজ কৰিব লাগিব কাউন্ট c o u n t কাউন্ট if তাৰ পিছত ব্ৰ্যাকেট কি দিছে ৰেঞ্জ তো ৰেঞ্জ হল আমাৰ ইয়াৰ পৰা সিলেক্ট কৰিব দেন কমা তাৰপিছত ক্ৰাইটেৰিয়া সিলেক্ট কৰা ৰোহিত দেন ব্ৰ্যাকেট ক্লোজ আৰু এন্টাৰ প্ৰেছ কৰা ৰোহিতে 5 টাইম পেমেন্ট কৰিছে না যেটো 1000 কৈ আছে এটা যদি ধৰা ৰোহিতে প্ৰথমবাৰ পেমেন্ট কৰিছে ধৰিলো 5000 এবাৰ যদি আমি এন্টাৰ প্ৰেছ কৰো ৰোহিতৰ সোৱা ওলাই গৈছে তো ৰোহিতৰ টোটাল পেমেন্ট কিমান ওলাইছে 9000 আৰু নাম্বাৰ অফ পেমেন্ট কিমান ওলাইছে 5 এবাৰ উলিয়াব লাগে কাৰ ৰাহুলৰ গতিকে ইকুৱেল sum if bracket select range then comma then কি দিছে ক্ৰাইটেৰিয়া গতিকে আকৌ সিলেক্ট কৰা ক্ৰাইটেৰিয়াত গোটেই ডাটাখিনি তাৰ পিছত কমা then sum range so sum range হলে আমি কি সিলেক্ট কৰিম পেমেন্টৰ কলমটো তাৰ পিছত ব্ৰ্যাকেট দিলো আৰু আমি এন্টাৰ প্ৰেছ কৰিম এটা মিস্টেক হ'ল নেকি মোৰ ইয়াতে ক্ৰাইটেৰিয়াত আমি সিলেক্ট কৰিব পাৰলো ক্ৰাইটেৰিয়াটো সিলেক্ট কৰিব লাগিল তো ক্ৰাইটেৰিয়াত সৰি মিস্টেক হৈছে মোৰ sum if সিলেক্ট কৰিলো তাৰ পিছত ৰেঞ্জত আমি কি সিলেক্ট কৰিম এটো ইনফৰমেশন তাৰ পিছত কমা তাৰ পিছত ক্ৰাইটেৰিয়াত সিলেক্ট কৰিম আমি কি ৰাহুল তাৰ পিছত কমা তাৰ পিছত আমাক কি লাগে sum range গতিকে পেমেন্টৰ কলমটো সিলেক্ট কৰা and bracket close এবাৰ এন্টাৰ প্ৰেছ কৰা ওলাল ৰাহুলৰ এবাৰ ওলাব লাগে আমি অঞ্জনৰ গতিকে ইকুৱেল sum if bracket ওকে sum if দিলা bracket দিলা then rangeত সিলেক্ট কৰা rangeত কি হ'ব কাস্টমাৰ নেম আৰু পেমেন্টৰ কলমটো সিলেক্ট কৰিলা কমা দিলা ক্ৰাইটেৰিয়া সিলেক্ট কৰিলা অঞ্জন তাৰপিছত কমা দিলা and sum range কি সিলেক্ট কৰিবা পেমেন্টৰ কলম and bracket close and enter ওলাইছে এবাৰ আমি উলাব লাগে নাম্বাৰ অফ পেমেন্ট গতিকে ইকুৱেল count count if bracket select range গতিকে customer name comma then select Rahul then bracket close and enter এটো লাগল আমাৰ কি number of payment same আকৌ equal select কৰা কি হ'ব count if bracket select range গতিকে range হলে আমাৰ কি হ'ব এটো select কৰা range then comma select
অঞ্জন and bracket close and enter এটা সো অঞ্জনৰ কেৱল ওলাইছে 4 বাৰ হয়নে তাইলো হয় নহয় 1 2 3 4 আৰু আছে না নাই গতিকে অঞ্জন 4 টাইমছ ওলাইছে বুজিছে তো এটো হৈছে ইয়াতে আমি কি ফৰ্মুলা ইউজ কৰিলো h lookup sorry countif and sumif ইয়াতে আমি ইউজ কৰিলো countif ফৰ্মুলা ইয়াতে আমি কি ইয়াতে ইউজ কৰিছো আমি sumif ফৰ্মুলা আৰু ইয়াতে আমি কি ফৰ্মুলা ইউজ কৰিলো count if formula okay clear hoise কৰি চাইলো যদি কিবা ডাউট থাকে সুধি লবা